ৰিয়ান সঞ্জুৰ মহাভূৰৰ বাবে হাৰিল ৰাজস্থান 2024 বৰ্ষৰ IPLৰ পৰা বিদায় মাগিছে বুলি ক'ব লাগিব দলটিয়ে হয় আপোনালোকে ঠিকই শুনি আছে আৰু আপোনালোকে সকলোৱে হয়তো গম পাইছে যে 2024 বৰ্ষৰ IPLৰ এখন বহুত বেছি গুৰুত্বপূৰ্ণ মেচত পৰাজিত হৈছে RRৰ দলটি আৰু আমাৰ অসমৰ খুব বেছি সাংঘাতিক বেটসমেন বুলি ক'ব লাগিব ৰিয়ান পৰাগ তাৰ লগতে ৰাজস্থান ৰয়েলছ দলৰ কেপ্টেইন সঞ্জু চেমছনৰ ভূলৰ বাবে ৰাজস্থানৰ দলটি পৰাজিত হৈছে বা পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি ক'ব লাগিব তেওঁলোকৰ কিন্তু তথাপিও আজি ভিডিঅ'টো প্ৰথমতে এটা লাইক হ'ব লাগে SRHৰ প্ৰত্যেক গৰাকী খেলুৱৈৰ বাবে তাৰ লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আজি যিখন খেল আছিল সেই খেলখন আছিল IPL 2024ৰ এখন বহুতে বেছি ৰোমাঞ্চকৰ খেল বা এলিমিনেটৰ মেচ গতিকে এই খেলখনত RR দলটি জিকাটো বহুতে বেছি দৰকাৰ আছিল কিন্তু তেওঁলোকে একেবাৰে প্ৰেছাৰ ল'ব নোৱাৰে এইটো কথা মই আগতো কৈছো এতিয়াও কম ৰাজস্থানৰ যিসকল খেলুৱৈ সেই খেলুৱৈসকলে প্ৰেছাৰ বোলা বস্তুটো একেবাৰে ল'ব নোৱাৰে কেৱল এজনে প্ৰেছাৰ লোৱা তেওঁলোকৰ খেলুৱৈ আছিল যিয়ে নেকি এখন প্ৰেছাৰত ভালকৈ মেচ জিকাই দিব পাৰে নাম হৈছে তেখেতৰ জছ বাটলাৰ কিন্তু জছ বাটলাৰ যেহেতু এতিয়া উপস্থিত নাই তেখেতৰ অনুপস্থিতিত আমি দেখিলো RR দলে একেবাৰে কি কৰিলে একেবাৰে 2024 বৰ্ষৰ IPLৰ লাষ্ট মোমেন্টত একেবাৰে গেলাই পেলালে বুলি ক'ব লাগিব তেওঁলোকে 5খন 6খন মেচ প্ৰথমতে হাৰিলে তাৰ পাছত এখন মেচ জিকিলে যেছে তেছে RCBৰ লগত কিন্তু এতিয়া SRHৰ হাতত পানীত হানচৰা অৱস্থা হৈছে বুলি ক'ব লাগিব এনে পেট কামিংছ বিশ্বকাপ বিজয়ী অধিনায়ক হোৱা নাই এনেই তেখেতে বিশ্বকাপ জিকাব পৰা নাই অষ্ট্ৰেলিয়াক এইভাবে জিকাইছে কি আচৰিত কেপ্টেইনশ্বিপ বুলি মই কম আপোনালোকে যদি মন কৰে তেনেহলে অভিষেক শৰ্মা আৰু সাব্বাছ আহমেদৰ দৰে দুজন পাৰ্ট টাইম স্পিনাৰক আনি কি দৰে উইকেট পেলাই দিছে আচৰিত কথা কিন্তু আনফালে আমি যদি চাও তেনেহলে ৰবিচন্দ্ৰন আশ্বিন আৰু ইউজি চাহালৰ দৰে দুজন ইমান বেছি অভিজ্ঞ স্পিনাৰে এটা উইকেট নাপালে কিমান এটা আচৰিত কৰিবলগীয়া কথা নহয় নে গতিকে পেট কামিংছৰ যিটো দিমাগ তেওঁৰ সেই দিমাগটোক মানিব লাগিব তেখেতৰ যিটো মাইন্ডসেট সেই মাইন্ডসেটটোক মই প্ৰশংসা কৰিম বুলি ক'ব লাগিব এনেই তেখেতে বিশ্বকাপ এনেই তেখেতে WTCৰ চেম্পিয়ন হয়তো হোৱা নাই আৰু কি বিশ্বাস আছে 2024 বৰ্ষৰ IPLৰ ট্ৰফিও হয়তো পেট কামিংছে জিকি লৈ যাব পাৰে গতিকে এতিয়াই বাৰু এইবিলাক কথা কোৱাটো সম্ভৱ নহয় কোন জিকিব ফাইনেলত এতিয়া আহিছো যে আমাৰ সঞ্জু চেমছন তাৰ লগতে ৰিয়ান পৰাগে কি ভুল কৰিলে কি মহা ভুলৰ বাবে আজি RR দলটি পৰাজিত হৈছে বুলি মই কৈছো বন্ধুসকল আপোনালোকে জানে 2024 বৰ্ষৰ IPLত ৰিয়ান পৰাগে বহুত বেছি সুন্দৰ প্ৰদৰ্শন কৰিছে কিন্তু আজি মেচখনত তেখেত চলাটো বহুত বেছি দৰকাৰ আছিল তেখেত চলিবই লাগিছিল তাৰ লগতে দলৰ কেপ্টেইন হিচাপে সঞ্জু চেমছনে কি কৰি আছিল আগৰ যিখন ইম্পৰ্টেন্ট মেচ আছিল সেইখনটো একেবাৰে সঞ্জু চেমছনে সুন্দৰ ধুনিয়া বেটিং কৰিছে বুলি ক'ব লাগিব 14 নে 15 ৰান মাৰি গৈছে কিন্তু আজিও তেখেতৰ যেতিয়া দৰকাৰ আছিল যেতিয়া টিমক প্ৰয়োজন আছিল কেপ্টেইনৰ ইনিংছ খেলিব লাগিছিল কিন্তু টিমটো অকলহৰীয়া কৰি থৈ বাকি উঠি অহা প্ৰজন্মক অকলহৰীয়া কৰি থৈ সঞ্জু চেমছনে ধুনিয়াকে এটা শট মাৰিবলৈ গৈছিল হাৱাত আৰু এটা ডাঙৰ শট মাৰিবলৈ গৈ একেবাৰে হাতত দি দিয়া দেখা গ'ল আৰু উইকেটটো দি যোৱা দেখা গ'ল আৰু যেতিয়া উইকেট পৰিলে আপোনালোকে জানে আৰু যেতিয়া ইমান এজন অভিজ্ঞ খেলুৱৈ আউট হৈ গুচি যায় এটা টিমৰ তেতিয়াতো নিশ্চিতভাৱে সেই খেলখনত সেই দলটি পৰাজিত হ'বই আৰু RR দলটিৰ আজি হেতুৱে অৱস্থা হৈছে ৰিয়ান পৰাগ তাৰ লগতে সঞ্জু চেমছন এই দুগৰাকীটো আছিল এই বছৰ আটাইতকৈ বেছি ৰান মৰা ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ হয় গতিকে তেওঁলোক সেই মেচখনত টিকি থকাটো বহুত বেছি প্ৰয়োজন আছিল আৰু কমেও তেওঁলোকে মেচখন লাহে লাহে সিঙ্গল ডাবল লৈ দেখিছে বল ফসি আহিছে বল টান হৈছে সেই সময়ত তেওঁলোকে অকমান লাহে লাহে খেলি 10 অভাৰ 12 অভাৰ মানলৈকে যদি তেওঁলোকে উইকেট পৰিব নিদিল হয় তেতিয়া কিন্তু SRHৰ ওচৰত বহুত বেছি প্ৰেছাৰ আহি গ'ল হয় আৰু আমি দেখিলো যে গ্ৰুপ জুৰালে যিটো ইনিংছ খেলিছে যিটো তেওঁ যুদ্ধ কৰিছে তেওঁৰ লগত যদি নাই ৰিয়ান পৰাগ নাই সঞ্জু চেমছন থাকিল হয় তেনেহলে নিশ্চিতভাৱে এইখনত ৰাজস্থানৰ দলটিয়ে জিকিল হয় মই লিখি দিলো হয় যে RR দলটিয়ে খেলখনত জিকিল হয় যদিহে নাই সঞ্জু চেমছন নাই ৰিয়ান পৰাগ গ্ৰুপ জুৰালৰ লগত থাকিল হয় কিন্তু এজনো যেহেতু বেটসম্যান নাথাকে
নাথাকিলে অকলেনো এজন খেলুৱৈ কি কৰিব পাৰে নিশ্চিতভাৱে হেতুৱে হ'ল আৰু মেইন যি ৰাজস্থানৰ মিডল অৰ্ডাৰৰ দুগৰাকী বেটাৰ আছিল টপ অৰ্ডাৰৰ সঞ্জু চেমছন তাৰ লগতে মিডল অৰ্ডাৰত অহা ৰিয়ান পৰাগ এই দুগৰাকী বেটছমেনৰ পৰা বহুত বেছি ৰান আহিব লাগিছিল ৰান কমেও তেওঁলোকৰ বেটৰ পৰা 30 ৰানকৈ যদি আহিল হয় তেনেহ'লে নিশ্চিতভাৱে এই খেলখনত আৰ দলে জয়লাভ কৰিব পাৰে তাৰ লগতে মই আৰু এটা কথা ক'ব লাগিব যে ৰাজস্থানৰ যিগৰাকী অপেনিং বেটছমেন আছে য়শস্বী জয়সৱালৰ লগত সেই অপেনিং বেটছমেন গৰাকীয়ে প্ৰায় 16টা বল খেলি মাত্ৰ 10 ৰান মাৰি গৈছে গতিকে তেখেতেও কিন্তু অলমোষ্ট খেলখন গেলাই থৈ গৈছে বুলি ক'ব লাগিব একেবাৰে বিপদৰ দিশে ঠেলি থৈ গৈছে আৰআৰক আৰু তাৰ পাছত নিশ্চিতভাৱে সঞ্জু চেমছন যেতিয়া আউট হৈ গ'ল ৰিয়ান পৰাগ যেতিয়া আউট হৈ গ'ল তেতিয়াতো একেবাৰে মেচ নাই বুলি ক'ব লাগিব আৰআৰৰ হাতত গতিকে মইতো ভুল সিদ্ধান্ত বা মহা ভুল বুলি কম সঞ্জু চেমছন হওক বা ৰিয়ান পৰাগ এই দুগৰাকী খেলুৱে অলপ সময় ল'ব লাগিছিল তেওঁলোকে অলপ সময় লৈ খেলোৱা হলে নিশ্চিতভাৱে এই খেলখনত ৰিজাল্ট হয়তো বেলেগ হ'ল হয় কিন্তু যেহেতু তেওঁলোকে সময় নললে কেৱল ডাঙৰ শ্বট খেলিবলৈ গ'ল সেইবাবে হয়তো আৰআৰ দলটিয়ে খেলখনত পৰাজিত হৈছে আৰু এছআৰএছৰ দলটিয়ে 2024 বৰ্ষৰ আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে এইটো আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'